তো বন্ধুসকল আপোনালোকে গম পাইছে যে আজি 12 আগষ্ট অৰ্থাৎ আজি হৈছে আপোনালোকৰ ক্যাটাগৰী বা অন্যান্য ফটোকপি অফ OMR sheet লোৱাৰ লাষ্ট ডেট অৰ্থাৎ আজি হৈছে আপোনালোকৰ লাষ্ট ডেট যিয়ে কাৰেকচন কৰিব পাৰিব বা যি শুধৰণি কৰিবলগীয়া আছে আজি ভিতৰত কৰিব লাগিব আদাৰৱাইজ কাইলৈ পৰা আপোনালোকে কৰিব নোৱাৰিব এটা কথা হ'ল গুৱাহাটী ইউনিভাৰ্চিটিয়ে এই কাৰেকচনৰ ডেট যেহেতুকে আজি লাষ্ট তো হেতু কাৰণে তেওঁলোকে ফাইনাল মেৰিট লিষ্ট কেতিয়া ভিতৰত পাবলিশ কৰিব হয় বন্ধুসকল ফাইনাল মেৰিট লিষ্ট কেতিয়া পাবলিশ কৰিব আৰু আপোনালোকে এডমিশনৰ সময়ত কি ধৰণৰ আন্ডাৰটেকিং দিব লাগে কেনেকুৱা ধৰণে আপোনালোকে ডিক্লেৰেচন কৰিব লাগে আৰু লগতে আটাইতকৈ ইম্পৰ্টেন্ট কথা যে আপোনালোকে যেতিয়া ইনষ্টিটিউচনখনত এডমিশন লবলৈ যাব বা এপ্লাই কৰিব এডমিশনৰ কাৰণে তেতিয়া আপোনালোকে ক্যাটাগৰী ওয়াইজ কেনে ধৰণে ৰিজাৰ্ভেশন পাব বা ইনটেক কেপাসিটি কিমান পাব সাপোজ এহটা ইনটেক থকা ইনষ্টিটিউচনখনত ST ক্যাটাগৰীয়ে কিমান সিট পাব বা জেনাৰেল ক্যাটাগৰীয়ে কিমান সিট পাব OBC ক্যাটাগৰীয়ে কিমান সিট পাব সম্পূৰ্ণ কথা অৰ্থাৎ ক্যাটাগৰী ওয়াইজ ইনটেক মই আপোনালোকক এই ভিডিওতে জনাম তো বন্ধুসকল তেতিয়ালে এই ভিডিওটি বহুত ইনফৰমেটিভ হ'বলৈ গৈ আছে ভিডিওটি হেহলৈকে চাব তো বলক আজি মূল ভিডিওটিলে মই তো বন্ধুসকল মই আপোনালোকক প্ৰথমতে জনাই দিওঁ যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰত্যেক বছৰে এই যে আপোনালোকৰ প্ৰভিজনাল মেৰিট লিষ্ট পাবলিশ কৰে প্ৰথমতে তাৰ পিছত এগেইন তেওঁলোকে ফাইনাল মেৰিট লিষ্ট পাবলিশ কৰে এটা কাৰেকচনৰ সুবিধা দিয়া হৈছে আপোনালোকক আজি তাৰিখলৈকে আৰু হেতু কাৰণে তেওঁলোকে ফাইনাল মেৰিট লিষ্ট যেটো হয় উইদিন 1 উইক পাবলিশ কৰে অৰ্থাৎ এসপ্তাহৰ ভিতৰত কাৰেকচন কৰাৰ পাছত এসপ্তাহৰ ভিতৰত তেওঁলোকে আপোনালোকৰ যেটো ফাইনাল মেৰিট লিষ্ট পাবলিশ কৰে তো এনে ধৰণে যদি আমি চাবলৈ যাওঁ আপোনালোকৰ যে ফাইনাল মেৰিট লিষ্ট অহা 17 আগষ্ট নতুবা 19 আগষ্ট তাৰিখে পাবলিশ হোৱাৰ সম্ভাৱনা আছে হয় বন্ধুসকল আমি এক্সপেক্ট কৰিছো যেহেতুকে 1 উইক ভিতৰত প্ৰত্যেক ইয়াৰত তেওঁলোকে ফাইনাল মেৰিট লিষ্ট পাবলিশ কৰে হে মই আপোনালোকক এক্সপেক্টেড ডেট জনাইছো এটো হৈছে 17 আগষ্ট নতুবা 19 আগষ্ট এই দুদিনৰ ভিতৰত আপোনালোকৰ ফাইনাল মেৰিট লিষ্ট পাবলিশ হ'ব পাৰে আৰু আদাৰৱাইজ যদি কিবা অসুবিধা থাকে তেওঁলোকে লেটকে পাবলিশ কৰিব পাৰে কিন্তু এই 17 আৰু 19ত পাবলিশ কৰাৰ যি সম্ভাৱনা হেতু আটাইতকৈ বেছি তো বন্ধুসকল এটো আছিল আপোনালোকৰ ফাইনাল মেৰিট লিষ্ট কেতিয়া পাবলিশ কৰিব এটা কথা হ'ল বন্ধুসকল আপোনালোকে যেতিয়া ইনষ্টিটিউচনখনত এডমিশনৰ কাৰণে এপ্লাই কৰিব বা আপুনি যেতিয়া যিখন ইনষ্টিটিউচনত এপ্লাই কৰিব তাত আপোনাৰ ক্যাটাগৰীয়ে বা আপুনি জেনাৰেল ক্যাটাগৰী সাপোজ কিমান সিট পাব বা আপুনি OBC ক্যাটাগৰী আপুনি সেই ইনষ্টিটিউচনখনত কিমান সিট পাব পাৰে বা আপোনাৰ ক্যাটাগৰীয়ে কিমান সিট সেই ইনষ্টিটিউচনখনত ক্লেম কৰিব পাৰিব তো বন্ধুসকল এই কথাটো আমি জানিলো যদি আমি চাবলৈ যাওঁ ইনষ্টিটিউচন বিলাকত প্ৰায় ইনষ্টিটিউচন বিলাকত কৰবাত আছে 50 কৰবাত আছে 100 ইনটেক তো যদি আমি 100 ইনটেকক ধৰি চাওঁ যদি এখন ইনষ্টিটিউচনত 100 ইনটেক আছে তেতিয়ালে তাত আপোনালোকে যি সকল OBC ক্যাটাগৰীয়ে 15% সিট তেওঁলোকে ৰিজাৰ্ভেশন পাব অৰ্থাৎ প্ৰায় 15টা সিট তেওঁলোকে ৰিজাৰ্ভেশন পাব OBC ক্যাটাগৰীয়ে আৰু লগতে যি সকল SDP ক্যাটাগৰী তেওঁলোকে 10% ৰিজাৰ্ভেশন পাব অৰ্থাৎ এহতাৰ ভিতৰত 10টা সিট SDP ক্যাটাগৰীয়ে লাভ কৰিব তেনে ধৰণে যি সকল SC ক্যাটাগৰী আছে তেওঁলোকৰ বাবে 7% ৰিজাৰ্ভ থাকিব অৰ্থাৎ 100 ইনটেক থকা ইনষ্টিটিউচনখনত SC ক্যাটাগৰীয়ে 7টা সিট লাভ কৰিব ঠিক তেনে ধৰণে STH ক্যাটাগৰীৰ বাবে 5% ৰিজাৰ্ভেশন থাকিব আৰু এনে ধৰণে 100 ইনটেক থকা ইনষ্টিটিউচনখনত STH ক্যাটাগৰীয়ে প্ৰায় 5টা সিট লাভ কৰিব লগতে যেসকল PWD ক্যাটাগৰী আছে তেওঁলোকৰ বাবেও 3% ৰিজাৰ্ভেশন থাকিব অৰ্থাৎ 100 ইনটেক থকা ইনষ্টিটিউচনখনত PWD ক্যাটাগৰীও 3টা সিট লাভ কৰিব এটা কথা হ'ল জেনাৰেল ক্যাটাগৰীয়ে কিমানটা সিট পাব পাৰে বা জেনাৰেল ক্যাটাগৰীৰ বাবে কিমান ৰিজাৰ্ভেশন থাকিব তো বন্ধুসকল আমি যদি চাবলৈ যাওঁ যদি কেনেবাকৈ PWD ক্যান্ডিডেট নেথাকে গৈ বা এটা দুটা থাকে তেতিয়ালে যি সকল জেনাৰেল ক্যাটাগৰীয়ে মিনিমাম 50টা সিট লাভ কৰিব 50টাৰ পৰা আপ টু 57 সিট পৰ্যন্ত তেওঁলোকে লাভ কৰিব পাৰে অৰ্থাৎ 50টাৰ তলত নেনামে 50টাৰ পৰা 57 পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰে কোনোবা ইনষ্টিটিউচনত STH ক্যাটাগৰী ষ্টুডেন্ট কম থাকিব পাৰে বা কোনোবা ইনষ্টিটিউচনখনত PWD ক্যাটাগৰী ষ্টুডেন্ট কম থাকিব পাৰে তাত আপোনালোকে জেনাৰেল ক্যাটাগৰী সকলে 57 পৰ্যন্ত সিট লাভ কৰিব পাৰে তো বন্ধুসকল এই 57 সিট কিন্তু আপোনালোকে প্ৰথম লিষ্টতে নেপায় আপোনালোকে এই প্ৰথমতে যেতিয়া পাবলিশ কৰিব ফাইনাল মেৰিট লিষ্ট যেতিয়া পাবলিশ কৰিব তাত আপোনালোকে 50টা মান সিট বা 49টা সিট হে তেওঁলোকে মেৰিট লিষ্টত পাবলিশ কৰিব অৰ্থাৎ প্ৰথমতে আপোনালোকক 55টা বা 57টা সিট পাবলিশ নকৰে তাৰ বাবে আপোনালোকে সেকেন্ড মেৰিট লিষ্টৰ কাৰণে ওয়েট কৰিব লাগিব হয় বন্ধুসকল যি সকল শিক্ষাৰ্থী ওয়েটিং লিষ্টত নাম আহিব তেওঁলোকৰ কাৰণে সেকেন্ড মেৰিট লিষ্ট
লিষ্ট পুনৰ ইনষ্টিটিউচন বিলাকে পাব্লিছ কৰে বা সেই সেকেন্ড মেৰিট লিষ্টতে আপ টু 57 বা 58 সিট জেনাৰেল ক্যাটেগৰীও লাভ কৰিব পাৰে বা ওবিসি ক্যাটেগৰীও তাৰ সিট ইনক্ৰিজ হ'ব পাৰে আপ টু 17 বা 18 সিটলৈ তো এনে ধৰণে আপোনালোকৰ ওবিসি হওক বা জেনাৰেল ক্যাটেগৰী হওক তেওঁলোকে ৰিজাৰ্ভেশন সমূহ বা তেওঁলোকৰ ক্যাটেগৰী ওয়াইজ সিট সমূহ 100 ইনটেক থকা ইনষ্টিটিউচনখনত লাভ কৰিব তেনে ধৰণে 50 ইনটেক থকা ইনষ্টিটিউচনখনো আছে ইনষ্টিটিউচন বিলাকতো আপোনালোকে সেই তেনে ধৰণে যদি পাৰ্সেন্টেজ ওয়াইজ চবলৈ যাও তেতিয়ালে ওবিসি 15% এসটিপি 10% এসসি 7% এসটিএইচ 5% পিডব্লিউডি 3% এনে ধৰণে সিট সমূহ আপোনালোকে লাভ কৰিব যিমানবোৰ ইনটেক থাকে 50 ইনটেক হওক বা 100 ইনটেক হওক তোমালোকৰ এইটো আছিল আপোনালোকৰ ক্যাটেগৰী ওয়াইজ ইনটেক ক্যাপাসিটি হেহত বন্ধুসকল আপোনালোকে যেতিয়া এডমিশন লব এডমিশনৰ সময়ত আপোনালোকে সকলোখিনি ডকুমেন্টস দিয়াৰ উপৰিও কিছুমান আন্ডাৰটেকিং দিব লাগে আৰু সেই আন্ডাৰটেকিংটো হৈছে আটাইতকৈ প্ৰয়োজনীয় আটাইতকৈ ইম্পৰ্টেন্ট ডকুমেন্ট কাৰণ বন্ধুসকল সেই আন্ডাৰটেকিংখনতে আপুনি কিছুমান কথা প্ৰতিশ্ৰুতি দিব লাগিব ইনষ্টিটিউচনখনত সাপোজ আপুনি এতিয়া পৰ্যন্ত বা এতিয়া আপুনি কোনো ধৰণৰ ৰেগুলাৰ কোৰ্স কৰি থকা নাই বা আপুনি কোনো ধৰণৰ ৰেগুলাৰ কোৰ্স ইউজি হওক বা পিজি হওক কোনো ধৰণৰ কোৰ্স বা ডিপ্লোমা কৰি থকা নাই বুলি আপুনি প্ৰতিশ্ৰুতি দিব লাগিব হয় বন্ধুসকল আপুনি আন্ডাৰটেকিং দিব লাগিব আৰু সেই আন্ডাৰটেকিংখনত আপুনি লিখিব লাগিব যে I am not pursuing or will not pursue any regular academic course run by any academic agency আপোনালোকৰ during the period of the pursuing 2-year BEd অৰ্থাৎ আপুনি যেতিয়া বিএড পঢ়ি থাকিব কোনো ধৰণৰ ৰেগুলাৰ ক্লাস বা কোনো ধৰণৰ ৰেগুলাৰ কোৰ্স কৰিব নোৱাৰিব আৰু এইখিনিতে বহুত শিক্ষাৰ্থী সুধিব পাৰে যে মই কেকেট কৰি আছো বা আইডলত কৰি আছো বা ইগনৰ আন্ডাৰত এমএ বা যে কোনো কোৰ্স তেওঁলোকে কৰি আছে তেহে তেওঁলোকৰ কাৰণে এইটো আন্ডাৰটেকিং দিব লাগিব নেকি তো বন্ধুসকল আপোনালোকৰ ক্ষেত্ৰত নেলাগে বা আন্ডাৰটেকিংটো সবেই দিব লাগিব কিন্তু আপোনালোকে ৰেগুলাৰ কোৰ্স নহয় হেতু কাৰণে আপোনালোকে ওডিএল মত যিসকলে কৰি আছে তেওঁলোকে কোৰ্স কৰিব পাৰিব কিন্তু আদাৰৱাইজ যিসকল ৰেগুলাৰ কোৰ্স কৰি আছে তেওঁলোকে ইয়াত প্ৰতিশ্ৰুতি বা আন্ডাৰটেকিং এখন দিব লাগিব ৰেগুলাৰ কোৰ্স কৰি থকা নাই বুলি দ্বিতীয়তে বন্ধুসকল আপোনালোকে আৰু এটা কথা প্ৰতিশ্ৰুতি দিব লাগিব ইনষ্টিটিউচনখনক হেতু হৈছে I declare that I will abide by the rules stipulated by the GU or the Guwahati University regarding the attendance of BEd class. এইটো হৈছে আটাইতকৈ ইম্পৰ্টেন্ট কথা অৰ্থাৎ ৰেগুলাৰ ক্লাস আপুনি BEd যেতিয়া এডমিশন লব ৰেগুলাৰ ক্লাস কৰিব লাগিব আৰু আপুনি প্ৰথম এডমিশন লোৱাৰ পাছত এমাহ দুমাহত যদি আপুনি কেনেবাকৈ আপোনাৰ 5 দিন 6 দিন বা 10 দিন ক্ষতি হয় তেতিয়াহলে কিন্তু আপোনাৰ সিট ক্যান্সেলেশন যাব পাৰে অৰ্থাৎ আপোনাৰ এডমিশন ক্যান্সেল হ'ব পাৰে হয় বন্ধুসকল যোৱাবাৰ বহুত শিক্ষাৰ্থী এনেকুৱা হৈছিল যিয়ে ক্যান্সেলেশনৰ সন্মুখীন হ'ব লগা হৈছিল বা তেওঁলোকৰ সিট ক্যান্সেলেশন হৈ গৈছিল যে তেওঁলোকে 5-6 দিন বা 10 দিন ক্লাস নকৰাৰ কাৰণে তো বন্ধুসকল আপোনালোকে যেতিয়া হেতু কাৰণে প্ৰথম এমাহ দুমাহ আপোনালোকে যেতিয়া বিএড এডমিশন লোৱাৰ পাছত ক্লাস কৰিব আপোনালোকে যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে আপোনালোকে একদম সাৱধান হৈ থাকিব আৰু হেতু কাৰণে ইনষ্টিটিউচন বিলাকে আপোনালোকৰ পৰা সুযোগ বিচাৰি থাকে যে আপুনি যেহেতুকে এই আন্ডাৰটেকিংখন দিছে আৰু আপুনি যদি ক্লাস কেনেবাকৈ ক্ষতি কৰে তেতিয়ালে আপোনালোকৰ সিট ক্যান্সেল কৰি পেলাই নিউ ষ্টুডেন্টক এডমিশন দিব পাৰে হয় বন্ধুসকল এইটো যোৱাবাৰো এনে ধৰণৰ যেটো ঘটনা ঘটিছিল কাৰণ আপোনালোকে তাৰ তলত 3 নম্বৰ আন্ডাৰটেকিং দিব লাগিব হেতু আন্ডাৰটেকিংৰ ফল ইনষ্টিটিউচন বিলাকে হেতু সুযোগ বিচাৰি থাকে কাৰণ আপুনি 3 নম্বৰ আন্ডাৰটেকিংত বা 3 নম্বৰ ডিক্লেৰেশন দিব লাগিব হেতু হৈছে I also declare that under any circumstances or cause I will not claim refund of any fee paid to the institution for this course অৰ্থাৎ আপুনি কোনো ধৰণৰ ফি ক্লেম কৰিব নোৱাৰে কোনো ধৰণৰ এডমিশন ফিস হওক বা যে কোনো ফিস আপুনি ক্লেম কৰিব নোৱাৰে under any circumstances or cause আপুনি সেই কথাটো আন্ডাৰটেকিং হিচাপে দিব লাগিব হেতু কাৰণে বন্ধুসকল আপোনালোকৰ সিট ক্যান্সেল কৰাৰ বা আপোনালোকৰ সিট কি কৰে যদি আপোনালোকে ক্লাসটো ৰেগুলাৰ নকৰে বা ক্লাসটো আপোনালোকে সঠিকভাৱে আপোনালোকে নকৰে তেতিয়ালে আপোনালোকৰ সিট ক্যান্সেল কৰি পেলাই নিউ ষ্টুডেন্টক এডমিশন দিবলৈ বিচাৰে ইনষ্টিটিউচন বিলাকে হয় বন্ধুসকল আপোনালোকে হেতু কাৰণে বহুত সাৱধানে থাকিব লাগিব বহুত সাৱধানে আপোনালোকে এডমিশন লোৱাৰ পাছত ক্লাসসমূহ ৰেগুলাৰ ভাৱে কৰিব লাগিব কোনো ধৰণৰ যাতে চিট নহয় কোনো ধৰণৰ যাতে আপোনালোকৰ অসুবিধা নহয় তাৰ বাবে আপোনালোকে একদম সদায় সাৱধান হ'ব লাগিব লগতে বন্ধুসকল হেহত আপোনালোকে এটা আন্ডাৰটেকিং দিব লাগে বা আৰু এটা কথা আন্ডাৰটেকিংখনত মেনশন কৰিব লাগে আৰু হেতু হৈছে I also declare that I have not doing any government or private job in any institution failing which my
candidature will be rejected by the authority prior information. হয় বন্ধুসকল আপোনালোকে যদি কোনো ধৰণৰ ৰেগুলাৰ গভৰ্ণমেণ্ট জব কৰি আছে বা প্ৰাইভেট জব কৰি আছে তেতিয়াও আপুনি এই ডিক্লেৰেশ্যনখনত মই কৰি থকা নাই বা মই কোনো ধৰণৰ গভৰ্ণমেণ্ট জব কৰা নাই বা প্ৰাইভেট জব কৰি থকা নাই বুলি ডিক্লেৰেশ্যনখনত মেনশন কৰিব লাগিব হয় বন্ধুসকল এই চাৰিটা কথা আপোনালোকে আন্ডাৰটেকিংত ফিল আপ কৰিব লাগিব আবা আন্ডাৰটেকিংখনত আপোনালোকে মেনশন কৰিব লাগিব আৰু ইনষ্টিটিউচনখনত আপুনি সেই আন্ডাৰটেকিংখন এডমিশনৰ সময়ত সাবমিট কৰিব লাগিব প্ৰথম কথা আপোনালোকে কোনো ধৰণৰ ৰেগুলাৰ ক্লাছ বা ৰেগুলাৰ কোৰ্স কৰি থকা নাই দ্বিতীয় কথা আপোনালোকে ক্লাছ সদায় উপস্থিত থাকিম বা ক্লাছত সদায় আপোনালোকে ৰেগুলাৰ ভাৱে উপস্থিত থাকিম বুলি প্ৰতিশ্ৰুতি দিব লাগিব তিনি নম্বৰ কথা আপোনালোকে দিয়া যিকোনো ধৰণৰ ফি ৰিফান্ড বা আপোনালোকে ক্লেম নকৰো বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিব লাগিব চাৰি নম্বৰ কথা আপোনালোকে কোনো ধৰণৰ গভৰ্ণমেণ্ট জব বা প্ৰাইভেট জব কৰি থকা নাই বুলি প্ৰতিশ্ৰুতি দিব লাগিব তো বন্ধুসকল আপোনালোকে এই তেনে ধৰণে এই চাৰিটা কথা মেনশন কৰি পেলাই এটা আন্ডাৰটেকিং ফৰ্ম আছে আৰু সেই আন্ডাৰটেকিং ফৰ্মত আপোনালোকে এই চাৰিটা কথা মেনশন কৰিব লাগিব তো বন্ধুসকল এইটো আছিল আজিৰ ভিডিও আশা কৰিছো আপোনালোকক মই এই ভিডিওটিৰ জৰিয়তে কিঞ্চিত হলে উপকৃত কৰিব পাৰিছো আৰু এই ভিডিওটি আপোনাক যদি হসাকৈ উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়াহলে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো আৰু এই ভিডিওটি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম